2 কোটি টকা দিলেই মুখ্যমন্ত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰাৰ ভাবুকি দিয়া কোন এইটো মুবাৰক আলী ফেচবুক কমেণ্টৰ পিছতেই আৰক্ষীৰ অভিযান মুবাৰক আলীৰ সন্ধানত জুৰিয়া আৰক্ষীৰ চলিছে অভিযান গদাইমাৰীৰ বাসগৃহত অভিযান চলাই কেতবোৰ তথ্য উদ্ধাৰ কৰে আৰক্ষীয়ে স্থানীয় লোকৰ পৰা জানিব পৰা মতে 9 গৰাকীকৈ বিয়া পতা মুবাৰক আলী বিগত 2 বছৰ ধৰি আছে কেৰালাত এই দুষ্কৃতিকাৰীটোৱে বিভিন্ন সময়ত চুৰিকাণ্ড সংঘটিত কৰি অহাৰো আছে অভিযোগ আমি কওঁ যে এইটো যিজন দুষ্কৃতিকাৰীয়ে কৰিছে উচিত তদন্ত কৰি উচিত শাস্তি দিব লাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দি কৈছিল কোনোবাই 2 কোটি টকা দিলেই ভয়ংকৰ কাণ্ড কৰিম এই অসমতেই সিমানেই নহয় পাকিস্তান জিন্দাবাদ বুলিও লিখিছিল ফেচবুকত যিজনে এই কাণ্ড কৰিছে শীঘ্ৰেই উচিত ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ আমাৰ অসমৰ যিজন এতিয়া চিএম আছে আমি কওঁ যে যোগ্য চিএম আছে অসমৰ কাৰণে বাবু কি যে দিছে এইটো মিছা কথা এইটো দুষ্কৃতিকাৰীয়ে কৰিছে নিজে তাৰ লিখাপঢ়া কিমান লিখাপঢ়া একোৱেই নাই আপোনাৰ চহী কৰিব নোৱাৰে কি কৰে সি কেৰালা কাম কৰে প্লাইউড কোম্পানী মুবাৰক আলী এতিয়া ক'ত আছে বৰ্তমান কেৰালা আছে আপোনালোকে এইটো ঘটনা হোৱাৰ পিছত মুবাৰক আলীৰ লগত যোগাযোগ কৰিছিলে নে নাই যোগাযোগ সুধিছে নে সোধা নাই অৱগত নহয় আহিছে সিহঁতে ফোন নম্বৰ যোগাযোগ কৰিছে সিহঁতে কণ্টেক্ট কৰিব এতিয়ালৈকে আমি কণ্টেক্ট কৰা নাই কি দাবী জনাব দেখাতে মুখ্যমন্ত্ৰীক বাবুকি দিছে কি দাবী জনাব আমি কওঁ যে এইটো যিজন দুষ্কৃতিকাৰীয়ে কৰিছে উচিত তদন্ত কৰি উচিত শাস্তি দিব লাগে আশীৰ্বাদ যাত্ৰাৰ সময়তো দেয়াৰ ৱাজ এ ৱাৰ্ণিং দেয়াৰ ৱাজ এ ইণ্টেলিজেঞ্চ ৱাৰ্ণিং ফ্ৰম দিল্লী that there is a severe threat to my life and in fact at that point of time IB has asked us to stop the Ashirwad Jatra ki Ashirwad Jatra to koribo nalage tetiar kotha koisu so moi bhabu eto notun kotha nohoy e particular people kisuman manu mor upor santusto nohoy so obviously I carried some kind of threat but that's okay our police are capable of giving me security so I am not worried about that আজিৰ জনৰ নাম মুবাৰক আলী এনেকা উলাই থাকিব but our police is capable they will be able to give security so I am not worried এইটো তো যি মুবাৰক আলীৰ নামত যিটো ওলাইছে যিটো বৰ্তমান কেৰালা আছে আৰু এইবিলাক লিখা পঢ়াই নাই সি কেনেকৈ হোৱাটছএপত এইটো লিখিলে এইটো প্ৰশাসনে তদন্ত কৰিহে এইটো ক'ব পৰা যাব আমি জনামতে এইবিলাক ভাল মানুহ এইবিলাক তেনেকুৱা কৰিব নালাগে যিহেতু তেওঁলোকে লিখা পঢ়াই নাই মোবাইলত লিখিবলৈ হ'লেতো কমচে কম লিখিব পৰা তাৰ হেৰিটো থাকিব লাগিব সেইখিনিতো সিহঁত এইকেইটা ল'ৰা নাই কিমান বছৰ ধৰি কেৰেলা থাকে সিহঁতে প্ৰায় আজি 10-12 বছৰ ধৰি কেৰেলা মুবাৰক আচলতে কি কৰি থাকে কি কি কামত জড়িত সি এইবিলাক আপোনাৰ কেৰেলাত গৈ পেলাই এইবিলাক কাঠৰ মিলত কিবা মিলত এইবিলাক কাম কৰে বছৰত এবাৰ বা দুবাৰ ঘৰত আহে 10-12 দিন থাকি আকৌ গুচি যায় তাৰ একাউণ্টৰ পৰা তাৰ ফেচবুক একাউণ্টৰ পৰা দেখা গৈছে মুখ্যমন্ত্ৰী বাবুকি দিছে হয় এইটোতো আমি শুনিছোঁ এতিয়া এইটোতো এই একাউণ্টটো আজিকালি আমি যি জানো এই একাউণ্টটো কোনোবাই হেকো কৰিব পাৰে বুলি আমি জানো তেনেকুৱা কিবা এটা হৈছে নেকি এইবিলাক ল'ৰাইতো ফেচবুকত কমেণ্ট এটাও দিব নোৱাৰে ইমান ডাঙৰ এটা বস্তু কেনেকৈ লিখিব নাই মুখ্যমন্ত্ৰী ছাৰক হত্যাৰ বাবুকি কিয় দিব মুখ্যমন্ত্ৰী ছাৰে কিনো বেয়া কাম কৰিছে তাৰ যে সি একেবাৰে মুখ্যমন্ত্ৰী ছাৰক হত্যাৰ বাবুকি দিব যোন দুষ্কৃতিকাৰে এইটো কৰিছে তাৰ বিহিত ব্যৱস্থা কি ল'ব তাৰ বিহিত ব্যৱস্থা মানে এইটো এতিয়া মুখ্যমন্ত্ৰী ছাৰক যেতিয়া দিছে প্ৰশাসনৰ মানুহ ইয়াত আহিছে তদন্ত কৰিলেতো এইটো লুকাই নাথাকে ওলাই যাব জুৰিয়াৰ পৰা নিজামুল হুছেইনৰ ৰিপৰ্ট টাইম 8